নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ 10ম শ্ৰেণীৰ পাঠ্যপুথি সমাজ বিজ্ঞানৰ প্ৰথম খণ্ড ইতিহাসৰ প্ৰথমটো অধ্যায়। পাঠটোৰ নাম হ'ল বংগ বিভাজন 1905 চনৰ পৰা 1911 চন আৰু স্বদেশী আন্দোলন। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবা। ইয়াত তোমালোকে পাঠ ভিত্তিক গোটেইখিনি কুৱেশ্যন দিয়া আছে আৰু অতিৰিক্ত কুৱেশ্যন 100টামান লৈ অহা হৈছে। মই দুটা পাৰ্টত দি দিম, 50 টাকা আমি দুটা ভাগত ভগাই দিম, তোমালোকে চাই ল'বা। অতি চমু উত্তৰৰ প্ৰশ্ন 1 নম্বৰত দি আছে বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ লৰ্ড কাৰ্জনৰ শাসনকালত। আমাৰ যে বংগ বিভাজন হৈছে এইটো আমাৰ লৰ্ড কাৰ্জনৰ শাসনকালত হৈছিল। 2 নম্বৰত দি আছে আমাৰ 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকাৰী হৈছিল? ইয়াৰ উত্তৰত দিয়া আছে 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰৰ তাৰিখে বংগ বিভাজন কাৰ্যকাৰী হৈছিল। তাৰপিছত 3 নম্বৰত দিয়া আছে বিদেশী পণ্য বৰ্জন প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? ইয়াৰ উত্তৰত দিয়া আছে আমাৰ 1905 চনৰ 20 জুলাইত দিনাজপুৰৰ মহাৰাজাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ লোৱা হৈছিল। তাৰপিছত 4 নম্বৰত দিয়া আছে আমাৰ স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ ভূপেন্দ্ৰনাথ দত্ত। তাৰপিছত 5 নম্বৰত দিয়া আছে বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? ইয়াৰ উত্তৰ দিয়া আছে আমাৰ 1906 খ্ৰীষ্টাব্দৰ 11 মাৰ্চত। তাৰপিছত 6 নম্বৰত দিয়া আছে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটো প্ৰধান উৎপাদক কোন আছিল? ইয়াৰ উত্তৰটো হ'ব আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। 7 নম্বৰত দিয়া আছে আমাৰ কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰত দিয়া আছে ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নওৰোজীৰ পৌৰোহিত্যত 1906 চনত কলিকতাত বহা অধিৱেশনত পোনপ্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিছিল। তাৰপিছত আমাৰ 8 নম্বৰত দিয়া আছে বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1911 চনৰ 12 ডিচেম্বৰত। তাৰপিছত আমাৰ চমু উত্তৰৰ প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকল এইবিলাক খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 1 মাৰ্কৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, চাই ল'বা। 1 নম্বৰত দি আছে বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ব বংগৰ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সমণ্ডল উল্লেখ কৰা। ইয়াৰ উত্তৰত দিয়া আছে বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডল হৈছে ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী। তাৰপিছত 2 নম্বৰত দিয়া আছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? চমুকৈ লিখা। বংগ বিভাজনৰ কি কাৰণে হৈছিল তাৰ বিষয়ে চমুকৈ লিখিবলৈ কৈছে। উত্তৰ লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ কাৰণে বংগ প্ৰদেশৰ আয়তন সৰু কৰাৰ যুক্তি দিছিল, যদিও ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা বংগ বিভাজনৰ প্ৰধান উদ্দেশ্যসমূহ চমুকৈ তলত উল্লেখ কৰা হ'ল। এইটো উদ্দেশ্য হ'ব। প্ৰথমত দিয়া আছে ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰা, ব্ৰিটিছ সাম্ৰাজ্যৰ সুস্থিৰতা ভাবুকিৰ অৱতাৰণাৰ পৰা হিন্দু মুছলমানৰ মাজত একতা বিনষ্ট কৰা, ব্ৰিটিছে বংগভংগ আঁচনিৰ জৰিয়তে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু, বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে
সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। কংগ্ৰেছ দলৰ ব্ৰিটিছ বিৰোধী চৰমপন্থীসকলক নিয়ন্ত্ৰণ কৰা। তাৰপিছত আমাৰ 3 নম্বৰ দিয়া আছে বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল চমুকৈ লিখা। উত্তৰত দিয়া আছে 1903 খ্ৰীষ্টাব্দৰ 6 ডিচেম্বৰত বংগভংগ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰা 1905 চনৰ 19 জুলাইত প্ৰস্তাৱটো চৰকাৰীভাৱে কাৰ্যকাৰী কৰালৈকে এই সময়ছোৱাত বংগৰ বিভিন্ন অঞ্চলত প্ৰতিবাদী সভাৰ জৰিয়তে জাতি বৰ্ণ নিৰ্বিশেষে জনতাই জনসংগ্ৰামৰ জোৱাৰ তুলিছিল। বংগভংগৰ পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলনটো স্বদেশী আন্দোলনৰ নামেৰে জনাজাত হৈছিল। 4 নম্বৰ দিয়া আছে স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। ইয়াৰ উত্তৰটো হ'ব স্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত বাৰুকৈয়ে পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R.W. কাৰ্লিয়ে 1905 খ্ৰীষ্টাব্দৰ 10 অক্টোবৰৰ দিনা এখন জাননী জাৰি কৰি তেওঁলোকক আন্দোলনত অংশগ্ৰহণ নকৰিবলৈ সকীয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে বংগত প্ৰবল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল। তাৰপিছত 1905 চনৰ 4 নৱেম্বৰৰ দিনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰ সভাত এণ্টি চাৰ্কুলাৰ ছ'চাইটি গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাৰপিছত বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আব্দুল ৰছুল প্ৰমুখ নেতাসকলে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। তাৰপিছত সতী সচেন্দ্ৰ মুখোপাধ্যায় সম্পাদিত দ্য দেৱান কাকতখনে কলিকতা বিশ্ববিদ্যালয়ক গোলাম খান হিচাপে অভিহিত কৰি ছাত্ৰসকলক তাৰ পৰা ওলাই জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ আৰু চাৰু দাস বন্দ্যোপাধ্যায়ৰ লগত লগ লাগি দ্য দেৱান ছ'চাইটি নামৰ এক জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধ ভাৱ জগাবলৈ চেষ্টা কৰিছিল। এই ছ'চাইটিয়ে যে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন 1904 আৰু কাৰ্লাইন জাননী 1905ৰ বিৰোধিতা কৰি জাতীয় শিক্ষাক নতুন ৰূপত গঢ় দিবলৈ আন্দোলন কৰিছিল। স্বদেশী আন্দোলনৰ সময়ত বিশেষকৈ বংগত কেইবাটাও জাতীয় শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান জন্ম হৈছিল। সেইবোৰ হৈছে বংগ জাতীয় বিদ্যালয় 6 আগষ্টৰ পৰা 1905 চন ৰবীন্দ্ৰনাথ ঠাকুৰ। তাৰপিছত জাতীয় বিদ্যালয় ৰংপুৰ 8 নৱেম্বৰৰ পৰা 1905 চনলৈ। তাৰপিছত জাতীয় শিক্ষা পৰিষদ 11 মাৰ্চৰ পৰা 1906 চনৰ অধ্যক্ষ ৰাসবিহাৰী বস। তাৰপিছত বংগ জাতীয় মহাবিদ্যালয় 15 আগষ্টৰ পৰা 1906 চনলৈ। তাৰপিছত বংগ টেকনিকেল ইনষ্টিটিউট পিছলৈ যোধপুৰ বিশ্ববিদ্যালয় ৰূপান্তৰিত হয়। তাৰপিছত আছে জাতীয় বিদ্যালয় আৰ্হিত পাটনা বিহাৰ বিদ্যাপীঠ, মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যালয় আৰু গুজৰাটত গুজৰাট বিদ্যালয় প্ৰতিষ্ঠা হৈ স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল। তাৰপিছত 5 নম্বৰত দি আছে স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্প বিকাশ কেনেদৰে হৈছিল। ইয়াৰ উত্তৰত দিয়া আছে স্বদেশী আন্দোলনৰ সময়ত আত্মবিকাশ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত
অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল। ইয়াৰ লগতে সেই সময়ত স্বদেশী দ্ৰব্য আৰু সামগ্ৰীৰ বৰ্ধিত চাহিদাও স্বদেশী উদ্যোগ প্ৰতিষ্ঠান উদগনি যোগাইছিল। সেই উদ্যোগ আছিল বিশেষকৈ সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন, চেনি, জুই চলা, বিস্কুট ইত্যাদি। ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী। স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেতবোৰ উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে, 1 নম্বৰত দিয়া আছে ইয়াত 1897 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ। 2 নম্বৰত দিয়া আছে 1905 চনৰ যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠা ইণ্ডিয়ান ষ্ট'ৰ্ছ। 3 নম্বৰত দিয়া আছে 1903 চনত কুঠাৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে প্ৰতিষ্ঠা কৰা লক্ষ্মী ভাণ্ডাৰ। 4 নম্বৰত দিয়া আছে 1906 চনত আব্দুল হালিম জগনবিয়ে প্ৰতিষ্ঠা কৰা ইউনাইটেড বেংগল ষ্ট'ৰ্ছ। তাৰপিছত বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰৰ আদিৰ দৰে ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল। তাৰপিছত 6 নম্বৰত দিয়া আছে স্বদেশী আন্দোলনৰ দমন কৰাৰ উদ্দেশ্য ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল। ইয়াৰ উত্তৰ দিয়া আছে স্বদেশী আন্দোলনৰ সময়ত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা ব্ৰিটিছে সহযোগিতাৰ আশা কৰিছিল। সেই উদ্দেশ্য লৰ্ড কাৰ্জনে এক নেতাসকলক নিজৰ হাতৰ মুঠিত ৰাখিবলৈ তেওঁলোকৰ বহুতো ব্ৰিটিছ চৰকাৰৰ আৰোপিত উপাধি, পদক আৰু পদ প্ৰদান কৰিছিল। কংগ্ৰেছৰ উদাৰপন্থী সদস্যসকলক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, ব্ৰিটিছ সংসদ সদস্য পদ, ভাইচৰায় পৰিষদৰ সদস্য পদ নতুবা প্ৰাদেশিক পৰ্যায়ৰ লোভনীয় সদস্যৰ পদ যাচি বংগভংগ পৰিকল্পনাত তেওঁলোকৰ সহযোগিতা আশা কৰিছিল। তাৰ বিপৰীতে কংগ্ৰেছৰ কিছু সংখ্যক শীৰ্ষ নেতা যেন সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, গোপালকৃষ্ণ গোখলেৰ বংগভংগ বিৰোধী অটল স্থিতিয়ে চৰকাৰক শলঠেকত পেলাইছিল। তাৰপিছত 7 নম্বৰত দিয়া আছে স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। ইয়াৰ উত্তৰত দিয়া আছে স্বদেশী আন্দোলনে ভাৰতৰ জাতীয় সাহিত্য, জাতীয় শিক্ষাৰ বিকাশ ঘটোৱাৰ লগতে মহিলাসকলক সাহসী ভূমিকাক দেশৰ প্ৰেক্ষাপটত সবলভাৱে দাঙি ধৰিছিল। 1 নম্বৰত দিয়া আছে জাতীয় শিক্ষাৰ বিকাশ। স্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত বাৰুকৈয়ে পৰিছিল। তাৰপিছত আমাৰ দিয়া আছে জাতীয় শিল্পৰ বিকাশ। স্বদেশী আন্দোলনৰ সময়ত আত্মবিকাশ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল। তাৰপিছত 9 নম্বৰত দিয়া আছে স্বদেশী আন্দোলনত মহিলাসকলৰ সবল ভূমিকা। ইয়াৰ উত্তৰটো হ'ব ভাৰতবৰ্ষৰ স্বদেশী আন্দোলনৰ সময়ছোৱাত মহিলাসকলে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। পুৰুষৰ সমানে মহিলাসকলেও বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। তাৰপিছত 8 নম্বৰত দিয়া আছে স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা। উত্তৰত দিয়া আছে স্বদেশী আন্দোলনৰ অৱদানসমূহ হৈছে 1 নম্বৰত দিয়া আছে আমাৰ স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলনৰ সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হয়। 2 নম্বৰত দিয়া আছে স্বদেশী আন্দোলনৰ যোগেদি ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওপৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। 3 নম্বৰত দিয়া আছে স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত শস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল। তাৰপিছত আমাৰ আছে ইয়াত চমুটোকা লিখা। ক নম্বৰত দিয়া আছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক ভাৰতবৰ্ষৰ শিল্প সংস্কৃতি জগতৰ এক
উজ্জ্বল নক্ষত্ৰ বুলিব পাৰি। স্বদেশী আন্দোলনৰ সময়ছোৱাত তেখেতে নিজৰ সৃষ্টি ৰাজিৰে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনক এক সুকীয়া মাত্ৰা প্ৰদান কৰি গৈছিল। তাৰপিছত স্বাধীনতা আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে সেই সময়ত যি 23টা গীত ৰচনা কৰিছিল সেইকেইটাক আজিও ভাৰতীয় সংস্কৃতিৰ সম্পদ ৰূপে গণ্য কৰা হয়। তাৰপিছত 2 নম্বৰত মাৰ্গাৰেট এলিজাবেথ নবল। ভগিনী নিবেদিতা, যাৰ অন্য এটা নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবল। তেওঁৰ জন্ম হৈছে 1864 চনত আয়াৰলেণ্ডত। স্বদেশী আন্দোলনৰ সময়ত তেওঁ নাৰী আৰু যুৱক যুৱতীৰ মাজত এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ভগিনী নিবেদিতাই কলিকতাত ইয়াং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ'চাইটি, ডন ছ'চাইটি আৰু অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ নাৰী আৰু যুৱক যুৱতীক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰশীল হ'বলৈ শিকাইছিল। তাৰপিছত নৱাব ছলিমুল্লাহ। স্বদেশী আন্দোলনৰ সময়ছোৱাত ঢাকাৰ নৱাব আছিল ছলিমুল্লাহ। লৰ্ড কাৰ্জনে ছলিমুল্লাৰ জৰিয়তে পূৰ্ব বংগৰ জনতাক একগোট কৰি ব্ৰিটিছৰ অধীন কৰিব বিচাৰিছিল। সেই উদ্দেশ্য ছলিমুল্লাক নগণ্য সুন্দৰ বিনিময়ত 14 লাখ টকাৰ ধাৰো দিয়া হৈছিল। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ। ইয়াৰ পিছত তোমালোকৰ আহিব এডিশ্যনেল কুৱেশ্যন এনচাৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি মোৰ চেনেলত যোৱা তেনেহ'লে তোমালোকৰ কাৰণে মই 1 মাৰ্কৰ এইটো পাৰ্টত থকা গোটেইখিনি 100টামান কুৱেশ্যন লৈ আহিছোঁ। তাৰ ভিতৰত মই 50টাকৈ দি দিম, তোমালোকে চাই ল'বা। এনেকুৱা ধৰণৰ কুৱেশ্যন আছে। 1 নম্বৰত চাইছা, 2 নম্বৰত বংগভংগ বাতিল কেনেকৈ হৈছিল, তাৰপিছত আছে 4 নম্বৰত যেনেকুৱা আছে স্বদেশী আন্দোলনৰ উদ্দেশ্য কি আছিল, তাৰপিছত 6 নম্বৰত যেনেকুৱা আছে স্বদেশী আন্দোলনৰ সময়ত ৰচিত এজন কবিৰ নাম, তাৰপিছত জালিয়ানৱালা বাগ হত্যাকাণ্ড কেতিয়া হৈছিল, তাৰপিছত আছে 8 নম্বৰত আছে জালিয়ানৱালা বাগ হত্যাকাণ্ড দায়িত্বশীল কোন আছিল। এনেকুৱা ধৰণৰ মই কুৱেশ্যন লৈ আহিছোঁ, তোমালোকে চাই ল'বা। তাৰপিছত ইয়াত যেনেকুৱা আছে লৱণ সত্যাগ্ৰহ ক'ত আৰম্ভ হৈছিল, এনেকুৱা ধৰণৰ 100টামান কুৱেশ্যন আছে, তোমালোকে চাব পাৰিবা। মই দুটা পাৰ্টত দি দিম। ধন্যবাদ।